বোকাজানৰ আসাম ভইচৰ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আহক বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছৰ বিষয়ে কি কৈছে শুনো। এইবাৰটো তেওঁলোক পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ যাব। তেওঁলোকৰনো বেয়া কেতিয়া হয়? ইলেকশ্যনৰ ৰিজাল্টৰ আগদিনালৈকে তেওঁলোক ভাল হয়, কাৰণ আপোনালোকেতো দেখা নাই জানো ইলেকশ্যনৰ আগদিনা দিচাং ৰিচৰ্টত ৰিজাল্টৰ আগদিনালৈকে সাঁতুৰি নাদুৰি কাৰ কি ডিপাৰ্টমেণ্ট হ'ব, কোনোবাই তেওঁলোকক কিনে বুলি তাতে লুকাই মেলি ডিপাৰ্টমেণ্ট ভাগ কৰি আছে। ৰিজাল্ট দিছে, তেওঁলোক ঘৰা ঘৰি আহিছে, আমি দিছপুৰলৈ গৈছোঁ। গতিকে পঞ্চায়ত নিৰ্বাচন, এছেম্বলি নিৰ্বাচন, MP নিৰ্বাচন, প্ৰত্যেক নিৰ্বাচনৰ আগতে তেওঁলোকে খুব ফূৰ্তি কৰে। দেখা নাই জানো হাৰিয়ানা কি আমাৰ যে ৰাজস্থান চাজস্থান ইলেকশ্যন হৈছিল, ৰিজাল্ট দিব তাত আমাৰ ইয়াত মাংস সিজি থাকিল ভাল হ'ব বুলি, মাংস খাবলৈ মানুহ নাহিল নহয়। আমাৰ সমষ্টি বা আমাৰ অসমত কি গাত আছে নাজানো এওঁলোকৰ ইমান ভুল, অংকত ইমানেই গাধা, আমাৰ নিপতকৈও গাধা, মানে অংকত ইমানেই গাধা যে তেওঁলোকে অংকক মানুহৰ বেদনা গাঁও ৰিয়েলিটি বুজিবলৈ চেষ্টা নকৰে। তেওঁলোকে যিটো চিন্তা কৰে, যিটো অংক কৰে, সেইটোৱে শুদ্ধ বুলি ভাবে, আৰু তেওঁৰ কাৰণে সদায় তেওঁলোকৰ ৰিজাল্টত ভুল। এইবাৰটো তেওঁলোক পঞ্চায়ত নিৰ্বাচনত বিধ্বস্ত হৈ যাব। মইতো খবৰ পোৱা মতে তেওঁলোকেতো কেণ্ডিডেট দিবলৈ মানুহ পোৱা নাই। তেওঁলোকেতো কৈছে ৱাৰ্ড মেম্বাৰকো 1.5 লাখ টকা দিম বুলি কৈছে, 150 টকাও নাপায়। সেয়া ৱাৰ্ড মেম্বাৰ চিন্তা কৰিব নালাগে। 1.5 লাখ টকাৰ আশাত যদি কোনোবাই টিকেট ল'বলৈ গৈছে, তেওঁলোকে জানি থওক 150 টকাও তেওঁলোকৰ পৰা নাপায়। গতিকে তেওঁলোকৰ আজিৰ দিনটোত যিটো অৱস্থা, পানীত হাঁহ নচৰা অৱস্থা তেওঁলোকৰ। কিন্তু তাৰ পিছতো দম্ভ মাৰি থাকে। মইতো মানে এনেকৈ অলিক কল্পনা তেওঁলোকৰ। খালি ৱেইট কৰিবলৈ আহ্বান জনাইছোঁ ৰিজাল্টৰ দিনালৈ। তেওঁলোকৰ খুব যে ভাল হ'ব ছবিখন সেইদিনাই তেওঁলোকে বুজি পাব।